তো ম্যাথছৰ পৰীক্ষা আমাৰ কি তাৰিখে আছে 27ত আছে ন তো তাৰ কাৰণে মই কৈছো তোমালোকক ক্যালকুলাছৰ কাৰণে মই যিখিনি ইম্পৰ্টেন্ট দৰকাৰ হয় সেইখিনি মই সব আনিম ট্ৰাই কৰিম স্যাম্পল পেপাৰ কাইলৈ তোমালোকে কেমিষ্ট্ৰি পৰীক্ষাটো দি আহা সন্ধিয়ালে মই এটা ভিডিঅ'ৰ লগতে তোমালোকক স্যাম্পল পেপাৰখন আপলোড কৰি দিম তোমালোকে কৰি চাবা ইয়াত বিশেষকৈ মই যিমানখিনি পাৰো ক্যালকুলাছ সেকশনটো যেহেতু ষ্টুডেন্টস বিলাকে অকমান তোমাৰ কি হয় ভয় কৰা নিচিনা ফিল কৰে কিন্তু ক্যালকুলাছটো আটাইতকৈ ইজি তোমাৰ টেকনিক আছে সেই টেকনিক গিটা বা প্যাটাৰ্নটো ধৰিব পাৰিলে ক্যালকুলাছটো ইজি হৈ যায় মই ইন্টিগ্ৰেশন ডিফাৰেন্সিয়েল ইকুৱেশনছ আৰু এপ্লিকেশনছ দুই এটা আনিম আৰু লগতে মই পাৰিলে মেট্ৰিসেছ যদি সময় হয় মেট্ৰিসেছ আৰু ডিটাৰমিনেন্টছৰ কাৰণে মই দুটা এটা লেকচাৰ আনিবলৈ ট্ৰাই কৰিম এতিয়া তোমাৰ কথাটো কি হ'ল আমি যেতিয়া ইন্টিগ্ৰেশন আৰু নিউমেৰিকেলছ কৰিবলৈ যাম মই এটা এপ্লিকেশনছ খিনি কৰা নাই এপ্লিকেশনছৰ কাৰণে মই ভিডিও এটা আনিম বৰ ট্ৰাই কৰিম দেই কাইলৈ মই লৈ আনিম বৰ চিন্তা কৰিব নালাগে তো এই ইম্পৰ্টেন্ট ইন্টিগ্ৰেশনৰ কি আছে আমাৰ তিনটা টাইপ আছে ইন্টিগ্ৰেশনছ বাই সাবস্টিটিউশন integration by key parts and integration by partial fraction তোমালোকৰ কাৰণে মই তোমালোকৰ ডেসক্ৰিপচনত মই বহুত প্ৰায় around 30 মান integration আৰু numerical মই এটা লিষ্ট দিছো তোমালোকে সেই লিষ্টটো কৰি চাবা আৰু এই ভিডিওটোত মই সেই তিনটা যোন দুটা টাইপ আছে সেই তিনটা টাইপৰ মই কেইটামান numerical লৈছো যোনকেইটা numerical তোমালোকে ভালকে মনোযোগ দি পেলাই চাবা মই কেনেকৈ কৰো বাকি যিমানখিনি নিউমেৰিকেল দিছে ইভেন তোমালোকে এনসিআৰটি এক্সাম্পলত থকা বা এক্সাৰসাইজত থকা প্ৰতিটো নিউমেৰিকেলে কৰা ধৰণটো একেটাই ঠিক আছে তো আমি প্ৰথম পা আৰম্ভ কৰো কিছুমান কোৱেশ্চন আৰম্ভ কৰিবলৈ যাও প্ৰথম কোৱেশ্চনটো মই ধৰিছো এটো ইন্টিগ্ৰেশন বাই সাবস্টিটিউশন ঠিক আছে তো ফাৰ্স্ট তোমাৰ এটা কোৱেশ্চন দিয়া আছে 0 to pi x sin x 1 plus cos square x dx এটো আমি কি কৰিম ইন্টিগ্ৰেশন বাই সাবস্টিটিউশন মেথড আমি ইউজ কৰিম ঠিক আছে কেনেকৈ কৰিব লাগিব সোৱা তাৰ আগতে কিছুমান কিন্তু ফৰ্মুলা তোমালোকে জানিব লাগিব ঠিক আছে এই গিটা প্যাটাৰ্নৰে প্ৰায় ৰিপিট হৈ থাকে কোৱেশ্চন তো এই গিটা কোৱেশ্চনৰ ভিতৰতে আহিব মই এটা কথা আগতেও কৈছো যে মেথছত কেতিয়াও নিউমেৰিকেল ৰিপিট নহব পাৰে কিন্তু প্যাটাৰ্ন ৰিপিট হ'ব গতি তোমালোকে এটো জানা যে ইন্টিগ্ৰেশন অফ যেতিয়া আমি 0 to a লিমিট থাকে fx dx ইকুৱেল টু কিমান হয় 0 to a লিমিট একে ৰাখি পেলাই আমি কি লিখিব পাৰো a - x * dx মানে এই ৰুলটো আমি ইয়াত যেতিয়া এপ্লাই কৰিবলৈ যাম ধৰিলো মই এটো i বুলি ধৰি লৈছো তো কি হ'ব এটো ইকুৱেশন নাম্বাৰ সাপোজ মই ধৰি লৈছো 1 ঠিক আছে সো i = 0 to pi তো এই ৰুলটো আমি যদি এপ্লাই কৰো a - x আমাৰ a জেগাত কোন আছে pi আছে গতিকে pi - x sin of কি হ'ব pi - x হয়নে এই ৰুলটো এপ্লাই যদি কৰো ডিভাইডেড বাই 1 plus cos pi - x whole square ঠিক আছে dx হলনে এটো যদি মই সলভ কৰো তেতিয়া হলে কিমান হ'ব আমাৰ i 0 to pi ঠিক আছে i 0 to pi pi - x sin pi - x মানে সেকেন্ড কোয়াড্ৰেন্টতে থাকিব গতিকে sin টো সেকেন্ড কোয়াড্ৰেন্টত পজিটিভ হয় তো 1 plus cos pi - x সেকেন্ড কোয়াড্ৰেন্টত কি হয় নেগেটিভ হয় কিন্তু স্কয়াৰ আছে আমি গতিকে কি লিখিব পাৰিম 1 plus cos square x into dx this will be equation number 2 ঠিক আছে এতিয়া মই 1 আৰু 2 কি কৰিম প্লাস কৰিম এডিং 1 and 2 এটো সাৰি সাৰি মাৰব কোৱেশ্চন এডিং 1 and 2 আৰু যোনখিনি কোৱেশ্চন লৈছো পিৱাই কিউত বহুত বাৰ ৰিপিট হোৱা কোৱেশ্চন মই লৈছো সেই কাৰণে যোনকিটা বেছিকে ফ্ৰিকুৱেন্টলি ৰিপিট হৈছে সেইকিটা কোৱেশ্চন মই ইয়াত সলভ কৰি দিম 30 টা মান নিউমেৰিকেল লৈছো তোমালোকৰ কাৰণে প্যাটাৰ্ন একেটাই তোমালোকে জাস্ট কৰি চালে হ'ল নয়া বিলাক মোক টেলিগ্ৰামত দি দিবা তোমালোকক মই সলভ কৰি পেলাই দি দিম ঠিক আছে কাৰণ ইন্টিগ্ৰেশন তোমাৰ কিমান অজস্ৰ নিউমেৰিকেল আছে 100 150 নিউমেৰিকেল 100 150 ইন্টিগ্ৰেশন আছে গতিকে কৰি দিয়াটো কোনো যুক্তিকৰ কথা নহয় বুলিও ভাবো মই প্যাটাৰ্ন কিটা আমি দেখাই দিছো কেনেকৈ কৰিব লাগে সেইকিটা জাস্ট তুমি ভালকে শিকি লোৱা যদি আগতে শিকিছাছো ভালে কথা তোমালোকে পিডিএফ টো লৈ কৰিব পাৰিবা যোনে শিকা নাই ইন্টিগ্ৰেশনটো কেনেকৈ কৰিব লাগে প্যাটাৰ্ন কিটা চাই লবা নিউমেৰিকেল কৰিবা এনেই তোমালোকৰ নম্বৰ আহি যাব ঠিক আছে বহুত ইজি বস্তু লৰাছলি এনে ভয় খায় সো 1 আৰু 2 যদি মই প্লাস কৰো তেতিয়া কিমান হ'ব twice i = 0 to pi ওপৰে প্লাস হৈ গলে কিমান হ'ব এপিনে আহিব pi ওপৰত যদি চাও ওপৰত ফাৰ্স্ট যদি প্লাস কৰো x sin x plus ব্ৰেকেট ওপেন কৰি পেলাই pi sin x minus x sin x divided by কি আহিব এলসিএম কিমান আহিব 1 plus cos square x into dx ঠিক আছে x minus x sin x
প্লাস x sin x কটাকটি গল ঠিক আছে তোমালোকে লগে লগে নোট ডাউন কৰি লবা ঠিক আছে কাৰণ আমি লিখি লিখি যাব লাগিব দীঘলীয়া হয় প্ৰসেস বিলাক ঠিক আছে গতিকে আমি এতিয়া মহাই যদি দিও মহাই দিয়া লগে লগে আমাৰ কি থাকিলেগে আমাৰ থাকিলেগে 2i equal to ইপিনে পাই ওলাই আহিব 0 to pi ওপৰত থাকিব sin x divided by 1 plus কি হয় cos square x into dx এতিয়া আমি চেঞ্জিং ভেৰিয়েবল কৰিম ঠিক আছে ইন্টাৰচেঞ্জিং দা ভেৰিয়েবল যদি আমি কৰো ভেৰিয়েবল ইন্টাৰচেঞ্জ কৰিলে কি হ'ব ঠিক আছে তোমালোকে লগে লগে নোট ডাউন কৰি যাবা দেই যা একেবাৰে উইক হৈ আছে নোট ডাউন কৰি যাবা আৰু জনা সকলো লগে লগে মোৰ লগে লগে কৰি যাবলৈ ট্ৰাই কৰিবা কিমান মিলিছে কিমান নাই মেলা কৰিবলৈ ট্ৰাই কৰিবা ঠিক আছে নেক্সট আমি কি কৰিম যদি আমি ধৰিলো লেট cos x যদি মই ধৰো cos x যদি t বুলি ধৰো তেতিয়া হলে আমাৰ কি হ'ব এফেতে ইয়াৰ ডিফাৰেন্সিয়েচন কৰিলে কিমান হ'ব minus of sin x dx equal to dt হয়নে গতিকে আমি কি লিখিব পাৰো sin x dx equal to minus of dt এটা লগে লগে লিমিটও চেঞ্জ হ'ব গতিকে x যদি 0 হয় if x যদি 0 হয় তেতিয়া হলে আমাৰ t কিমান হ'ব x 0 বহাৰ লগে লগে cos 0 means কিমান হয় 1 হয় যদি মই x কিমান আছে আমাৰ pi হয় x যদি pi হয় তেতিয়া হলে t কিমান হ'ব cos pi means -1 গতিকে আমাৰ নতুন লিমিটটো কিমান হ'ব twice I equal to pi বাহিৰতে আছে 0 to pi হলনি আমাৰ এটা কি আহিব তোমাৰ লোৱাৰ লিমিট 1 আহিব আপাৰ লিমিট -1 sin x dx ৰ জেগাত কি আহিব -dt divided by 1 plus cos square x মানে 1 plus t square dt ঠিক আছে এটো হল না বুজি পালা তোমালোকে এনেকে ভেৰিয়েবলটো আমি চেঞ্জ কৰিব লাগিব তো আমি ইয়াক আকৌ অকমান ৰিএৰেঞ্জ কৰি পেলাই যদি লিখো I equal to কিমান আহিব মাইনাস ওলাই আহিব pi by 2 কেনেকৈ আহিলে কাৰণ এই 2 টো ডিভাইড হৈ গল মাইনাস টো ওলাই আহিলে minus pi by 2 আৰু এপিনে আহিলে 1 minus 1 plus 1 by 1 plus t square into dt তো 1 by 1 plus t square কি জানা tan inverse t হয় না নহয় গতিকে আমি যদি এতিয়া বহাই দিও লগে লগে মই হেকানা সাইড হৈ দিছো তোমালোকে যাতে নোট ডাউন কৰি লব পাৰা ঠিক আছে তো আমি যদি কন্টিনিউ কৰো এতিয়া সেটা কি হ'ব চলা এটো ইন্টিগ্রেশন বা সাবস্টিটিউশন মেথড গতিকে আমি I equal to কিমান আহিব minus pi by 2 integration of 1 by 1 plus t square কিমান আহিব tan inverse t tan inverse t by 1 হয় গতিকে tan inverse t ওপৰত আমাৰ লিমিট আহিব কিমান লোৱাৰ লিমিট আছে আমাৰ 1 আপাৰ লিমিট -1 তো I equal to কিমান আহিব minus pi by 2 tan inverse -1 so tan inverse -1 minus tan inverse 1 upper limit minus lower limit ঠিক আছে গতিকে এটো মই মহাই দিছো ঠিক আছে লগে লগে মহাই যাম লগে লগে তোমালোকে হাতখন কুইকলি চলাবা ঠিক আছে পেনটো লৈ পেলাই বহিখন ম্যাথছ কৰিলে হদা পেন বহি লগত লৈ ল'ব লাগে হেই তোমালোকে জনা না ষ্টুডেন্ট মান ভাল ষ্টুডেন্ট গতিকে তোমালোকে হেতু জানে tan inverse 1 মানে pi by 4 tan inverse -1 by -1 মানে কি minus pi by 4 minus tan inverse 1 মানে কি pi by 4 তো এতিয়া কিমান আহিব তোমাৰ I equal to দুইটা বা মাইনাস কমন ললে মাইনাস এ প্লাস হৈ গল pi by 2 গতিকে আমাৰ কিমান আহিব pi by 4 plus pi by 4 বুজি পালা না মই এটো স্টেপ কি কৰিলো মাইনাস মাইনাস দুইটা বা মাইনাস কমন ললো এ বাহিৰৰ মাইনাসৰ লগত মাল্টিপ্লিকেশন হয় প্লাস হৈ গল গতিকে আমাৰ কি আহিব I equal to pi by 2 উপৰত 4 কমন আহিলে 2 pi by 4 আহিব 2 pi by 4 মানে কি pi by 2 গতিকে আমাৰ आंसर কিমান ওলাব pi square by 4 ঠিক আছে মান ধুনিয়া অংক সোৱা এটো কিমান দিব তোমাৰ 4 মার্কস দিব আৰু এটো কোনটো মেথড মই এপ্লাই কৰিলো এই মেথডটো মই এপ্লাই যোনটো কৰিলো সেই মেথডটোৰ নাম হৈছে ইন্টিগ্ৰেশন বাই সাবস্টিটিউশন ঠিক আছে ইন্টিগ্ৰেশন বাই সাবস্টিটিউশন বুলি কোৱা হয় এই মেথডটো নেক্সট যোনটো মই মেথড এটা লবলৈ যাম সেই মেথডটো হৈছে ইন্টিগ্ৰেশন বাই পাৰ্টস তোমালোকে নোট ডাউন কৰি দিবা সেই কাৰণে মই অকমান আতৰি দিছো ঠিক আছে ওকে নেক্সট আমাৰ ইন্টিগ্ৰেশন বাই সাবস্টিটিউশন এটা অংক ওলাই গল নেক্সট আমাৰ আহিব কি ইন্টিগ্ৰেশন বাই পাৰ্টস ঠিক আছে প্ৰতিটো মেথডৰে মই তোমালোকৰ এটা নিউমেৰিকেল বা দুটা নিউমেৰিকেল যিমানখিনি পাৰো কম সময়ৰ ভিতৰতে তোমালোকৰ কম টাইম কনজিউম হোৱাকে মই নিউমেৰিকেল কৰাবলৈ ট্ৰাই কৰিম the second আমাৰ ইন্টিগ্ৰেশন বাই পাৰ্টছৰ মই এটা নিউমেৰিকেল লৈছো হেতু হৈছে ইন্টিগ্ৰেশন অফ e to the power x cos x ঠিক আছে তো এই মেথডটো কি ইয়াৰ যোনটো আমি নিউমেৰিকেল সলভ কৰিম এটো মই I বুলি ধৰি লৈছো I বুলি ধৰি লৈছো ইন্টিগ্ৰেশন বাই পাৰ্টছ এনে ইন্টিগ্ৰেশন বাই পাৰ্টছৰ কাৰণে কোনটো ৰুল এপ্লাই কৰিব লাগে I মানে কি ইনভাৰ্স ট্ৰিগোনোমেট্ৰি ফাংশন L মানে লগাৰিথমিক ফাংশন
a মানে arithmetic function algebraic function, t মানে trigonometric function আৰু e মানে হৈছে exponential function গতিকে সব আমাৰ ইয়াত কোন কোন ফাংশন প্ৰেজেন্ট আছে exponential function আৰু কি trigonometric function গতিকে কোনটো ফাংশনৰ আগৰ ক্যাটেগৰি কোনটো ফাংশনৰ আগত আছে a trigonometric কি ফাংশন আমাৰ ইয়াত প্ৰেজেন্ট আছে trigonometric function or exponential function মানে exponential function পিছত আছে তাৰ আগত কোনটো trigonometric function গতিকে আমি u হিচাপে কাক লব লাগিব cos x যোনটো আগত থাকে তাক আমি u বুলি ধৰিম যোনটো পিছত থাকে তাক আমি v বুলি ধৰিম ঠিক আছে আইলেট ফৰ্মুলা গতিকে আইলেট ফৰ্মুলা আমাৰ ইন্টিগ্ৰেশনৰ ৰুলটো কি আছিল ইন্টিগ্ৰেশনৰ ৰুলটো হৈছে তোমাৰ u integration of v dx minus integration of d by dx of u integration of v dx তাপা আকৌ কি কৰিব লাগিব ইন্টিগ্ৰেশন কৰিব লাগিব বুজিছানে এই ফৰ্মুলাটো আমি ইয়াত এপ্লাই কৰিম u যোনটো ফাৰ্স্ট ফাংশনক ৰাখি পেলাই সেকেন্ড ফাংশনক ইন্টিগ্ৰেশন কৰিব লাগিব মাইনাস integration লিখি পেলাই ফাৰ্স্ট ফাংশনৰ ডিফাৰেন্সিয়েশন কৰিব লাগিব সেকেন্ড ফাংশনৰ ইন্টিগ্ৰেশন কৰাৰ পিছত যোনটো ৰিজাল্ট ওলাব হেতু আৰু ফাৰ্স্ট ফাংশনৰ ডিফাৰেন্সিয়েশন কৰাৰ পিছত যোনটো ৰিজাল্ট ওলাব সেই গুটেই ৰিজাল্টক আকৌ আমি কি কৰিব লাগিব ইন্টিগ্ৰেশন কৰিব লাগিব উইথ ৰেসপেক্ট টু dx ঠিক আছে আমি এই ৰুলটো মই সাইডত লিখি দিছো তোমালোকে সাইডত নোট ডাউন কৰি লব পাৰা গতিকে মই এই ৰুলটো মই ইয়াত এপ্লাই কৰিম ঠিক আছে চাই যাবা কেনেকৈ এপ্লাই কৰো ঠিক আছে i equal to সো আমাৰ কি আহিব u integration of v dx u মানে cos x বাহিৰত আহিলে integration of e to the power x dx minus ddx of u মানে কোন আহিব cos x আহিব হয়নে cos x আহিব আকৌ v dx v মানে e to the power x dx আকৌ কি কৰিব লাগিব ইন্টিগ্ৰেশন কৰিব লাগিব বুজি পাইছা তো কেনেকৈ কৰিম চাবা i equal to cos x e to the power x or differentiation কি হয় e to the power x হয় খালি মই সো আগৰ কোৱেশ্চনটো তোমাৰ ডেফিনিট ইন্টিগ্ৰেশন আহিলে যেতে ইনডেফিনিট ইন্টিগ্ৰেশন হ'ব তাৰ মানে যত লিমিট নাথাকিব তাত তুমি লাষ্টত ইন্টিগ্ৰেশন কনস্ট্যান্ট এটা তুমি দিব লাগিব ঠিক আছে স্টেপ বাই স্টেপ তুমি লগে লগে c টো এড কৰি যাবা মই লাষ্টত এড কৰিলো একো প্ৰবলেম নাই গতিকে আমাৰ এটো ইন্টিগ্ৰেশন কিমান হ'ব e to the power x ইয়াৰ ইন্টিগ্ৰেশন আৰু লগত আছে কি cos x minus cos x ৰ ইন্টিগ্ৰেশন কিমান হয় minus sin x হয় না নহয় e to the power x ৰ ইন্টিগ্ৰেশন কিমান হ'ব e to the power x ঠিক আছে আকৌ লগত কি আছে dx ঠিক আছে আকৌ আমি কি কৰিম i equal to e to the power x cos x minus a plus হল e to the power x sin আৰু এটা স্টেপ দৰকাৰ হলে লিখি লৈছো কোনো প্ৰবলেম নাই ঠিক আছে মাইনাসৰ খেলিমেলিটো পৰা আঁতৰিবৰ কাৰণে আমি আৰু এটা স্টেপ লিখি লৈছো এতিয়া আমি এই স্টেপটোক আকৌ এই ফৰ্মুলাটো এপ্লাই কৰিব লাগিব কেনেকৈ কৰিম চাবা i equal to e to the power x cos x দৰকাৰ হলে তুমি এটা বিগ ব্ৰেকেট আৰম্ভ কৰি লব পাৰা একে ফৰ্মুলা sin x আহিব e to the power x এই ফৰ্মুলাটো চাই যাবা মই লিখি যাম নহয় এই ফৰ্মুলাটো এপ্লাই হৈছে নাই তোমালোকে চাই যাবা sin x u মানে sin x হ'ব আমাৰ trigonometric ফাংশন আগত আছে তো মাইনাস d by dx of কি sin x আহিব d by dx of sin x আহিলে আকৌ ইন্টিগ্ৰেশন of e to the power x dx কৰি লৈ পেলাই আকৌ কি কৰিব লাগিব dx কৰিব লাগিব বুজি পাইছা আচ্ছা নেক্সট আকৌ আমি কন্টিনিউ কৰিম তোমালোকে হেৰি কৰা নোটটো লিখি যাবা দেই লগে লগে গতিকে এটো এনেকৈ লিখিলো তাৰছত আমি নেক্সট কৰিম চাবা এটো মনত ৰাখিবা e to the power x cos x dx মানে কি হয় i আছিল এই স্টেপটো মনত ৰাখিবা ঠিক আছে মই এটো স্টেপ মই এনেকৈ লিখি থৈছো কাৰণ আমি ইউজ কৰিম ঠিক আছে এই বস্তুটো ইউজ কৰিম কেনেকৈ চাবা তো হলনে তাৰছত ইয়াৰ পিছত আমি কন্টিনিউ যদি কৰো স্টেপটো এটো স্টেপ মই মহাই দিছো সম্ভৱ তোমালোকে লিখিলা ঠিক আছে চাবা তো i equal to কিমান আহিব e to the power x cos x আহিলে plus e to the power x sin x okay e to the power x sin x minus sin x ৰ ডিফাৰেন্সিয়েশন কিমান হয় cos x হয় নে নহয় so cos x এটো e to the power x ৰ ডিফাৰেন্সিয়েশন e to the power x dx ঠিক আছে চাবা এতিয়া আমি কি কৰিম চাবা দেই e to the power x cos x plus e to the power x sin x minus এটো মই ৰিএৰেঞ্জ কৰি পেলাই লিখিছো e to the power x cos x into dx ঠিক আছে আচ্ছা এতিয়া চোৱা e to the power x cos x dx মানে কি হয় i বুলি আমি আৰম্ভণিতে ধৰি লৈছো হয় না নহয় গতিকে i বুলিতে আৰম্ভণিতে আমি যেহেতু ধৰি লৈছো গতিকে আমি কি কৰি দিব পাৰিম এতিয়া e to the power x cos x ৰ জায়গাত আমি কি বুলি লিখিব পাৰিম i বুলি লিখিব পাৰিম যদি লিখো তেতিয়া হলে আমাৰ কি আনসাৰ হ'ব e to the power x cos x plus ব্ৰেকেটটো ওপেন কৰি দিছো একেলগে e to the power x sin x minus ইয়াৰ ভ্যালুটো কি বুলি লিখিব পাৰো আমি
i বুলি লিখিব পাৰো i বুলি লিখি দিলো i টো এপিনে গল গতিকে কিমান হ'ব twice i হৈ গল এই দুটা পৰা কমন কি আহিব e to the power x কমন আহিব তো sin x প্লাস কি হয় অকমান আগত লিখি দিছো আৰু sin x টো আগত লিখিছো cos x টো পিছত লিখিছো ঠিক আছে সো আমাৰ ফাইনাল আনসাৰ টো কিমান হ'ব তেতিয়া হলে i equal to e to the power x by 2 sin x plus cos x আৰু লগত কি আহিব যেহেতু ইনডিফাইনাইট ইন্টিগ্ৰেশন হয় এর লগত এটা কি মাল্টিপ্লাই হ'ব আমাৰ কনস্ট্যান্ট এটা কি হৈ যাব লগত প্লাস হৈ যাব ঠিক আছে এইখিনি তোমালোকে জানা এটো হৈছে আমাৰ ইন্টিগ্ৰেশন কি কৰিলো ইন্টিগ্ৰেশন বাই পার্টস মেথড কৰিলো এতিয়া আমি সাম ইন্টিগ্ৰেশন বাই পার্শিয়াল ফ্র্যাকশন হয় না এটো কিন্তু বোর্ডৰ কাৰণে বহুত হেৰি হয় ফেভাৰিট বস্তু হয় ইন্টিগ্ৰেশন বাই পার্শিয়াল ফ্র্যাকশন আৰু ইন্টিগ্ৰেশন বাই পার্টস ইয়াৰ পৰা কোৱেশ্চন তোমাৰ প্ৰায় অহা দেখা যায় ঠিক আছে আৰু এটা আমি মডুলাস থকা ফাংচন এটাও কৰিম কোৱেশ্চন ঠিক আছে প্ৰায় কোৱেশ্চনস বিলা ইয়াৰ যিমানখিনি কোৱেশ্চন আছে একেটাই প্যাটাৰ্ন কোনো প্ৰবলেম নাই এইটো প্যাটাৰ্নতে ইন্টিগ্ৰেশন পার্টছত তুমি খালি জাস্ট চাব লাগিব যে কোনটো ফাংচন আমাৰ আগত আছে এই আইলেট টো মনত ৰাখিবা i মানে ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক ফাংচন l means logarithmic a মানে algebraic function t মানে trigonometric function and e is the exponential function ঠিক আছে এইখিনি আমি কলো ঠিক আছে তোমালোকে লিখি লবা সেই কাৰণে মই আটো এটো দিছো নেক্সট আমি পার্শিয়াল ফ্র্যাকশন এটা নিউমেৰিকেল কৰো ঠিক আছে ইন্টিগ্ৰেশন বাই কি হ'ব মেথড অফ পার্শিয়াল ফ্র্যাকশন আচ্ছা মেথড অফ পার্শিয়াল ফ্র্যাকশন টো কি হ'ব বোৰ্ডৰ আটাইতকৈ ফেভাৰিট নিউমেৰিকেল হয় গতিকে কেনেকে কৰিব লাগে আমি এবাৰ চেক কৰিছো ঠিক আছে ইন্টিগ্ৰেশন বাই পার্শিয়াল ফ্র্যাকশন কোৱেশ্চন নম্বৰ আহিলে আমাৰ 3 এটো মই i বুলি ধৰি লৈছো কোৱেশ্চন টো কি ৰাখিছে কোৱেশ্চন টো আমাৰ ৰাখিছে x by চাবা কোৱেশ্চন টো ৰাখিছে আমাৰ x by x minus 1 whole square x plus 2 dx হয় না হল এতিয়া আমি এটো কি এটো দেখি এটো তুমি দেখিলে কেনেকে গম পাবা এটা আৰু এটা কথা হল যে কেনেকে তুমি এটা নিউমেৰিকেল লিখিলে যে এই টাইপ এই ফৰমেটটোৱে ইউজ হৈছে তুমি কেনেকে গম পাবা তো এনেকে যদি থাকে যে তলত তোমাৰ এনেকে ফ্যাক্টৰ হৈ পেলাই আছে সো ডেফিনেটলি এটো পার্শিয়াল ফ্র্যাকশনতে পৰিব ইন্টিগ্ৰেশনত যদি তোমাৰ দুটা বেলেগ টাইপৰ ফাংচন থাকে লাইক তোমাৰ algebraic ফাংচন এক্সপোনেনশিয়াল ফাংচন ঠিক আছে trigonometric ফাংচন এক্সপোনেনশিয়াল ফাংচন trigonometric ফাংচন algebraic ফাংচন সো ডেফিনেটলি হেতু কি হ'ব তোমাৰ আইলেট ফৰ্মুলা অৰ্থাৎ ইন্টিগ্ৰেশন বাই পার্টস আৰু নরমালি যদি থাকে তোমাৰ তেতিয়া হেতু কি হ'ব তোমাৰ ইন্টিগ্ৰেশন বাই substitution method গতিকে আমি এটুত কেনেকৈ কৰিম চাবা এটো তোমালোকে জানা যদিও নাজানা অলপ শিকি লোৱা যে আমি কি কৰিম এই জন্তু এটো আমি কেনেকৈ লিখিম চাবা let বুলি ধৰি লৈছো let x equal to let x by x minus 1 whole square x plus 2 equal to ইয়াক কেনেকৈ লিখিম চাবা মানে পার্শিয়াল ফ্র্যাকশন মানে পার্শিয়ালি আমি ভাগ কৰি দিছো ইন্টিগ্ৰেশন তো সেই কাৰণে পার্শিয়াল ফ্র্যাকশন মানে ঠিক আছে এই জন্তু কম্বাইন হৈ আছে তোমাৰ ফ্র্যাকশন তো সেই কম্বাইন ফ্র্যাকশন তো আমি সেপাৰেটলি তিনটা ভাগ কৰি দিম হেতু হিচাপত আমাক কোৱা হয় হেতুক পার্শিয়াল ফ্র্যাকশন ঠিক আছে ভাগ কৰি লোৱা ঠিক আছে এই জন্তু আমাৰ ফ্র্যাকশন আছে সেই ফ্র্যাকশন তো আমি সেপাৰেটলি ভাগ কৰা মেথডটোই হৈছে ইন্টিগ্ৰেশন বাই পার্শিয়াল ফ্র্যাকশন গতিকে আমি কি লিখিম a বাই প্ৰথম আমি লিখো এটা এটাকে স্টার্ট কৰো x - 1 প্লাস নেক্সট যেহেতু x minus 1 ৰ স্কয়াৰ আছে গতিকে আমি কি লিখিম আৰু এটা ফ্যাক্টৰ লিখি দিছো x minus 1 whole square নেক্সট ফ্যাক্টৰটো কি আছে নেক্সট ফ্যাক্টৰটো আছে তোমাৰ x plus 2 হয় না নহয় গতিকে আমি যদি এপনে একে ৰাখিও x minus 1 whole square x plus 2 এপনে মই এলসিএম যদি ল এলসিএম ললে আমাৰ কি হ'ব definitely x minus 1 whole square into কি হ'ব x plus 2 গতিকে ইয়াত কি হ'ব a into x minus 1 x plus 2 আহিব হয় না plus b ইয়াত x minus 1 whole square আছে গতিকে ফ্যাক্টৰ কি আহিব x plus 2 and c কাৰণে আহিব তোমাৰ যেটো x plus 2 আছে ম্যাক্সিমাম ফ্যাক্টৰ কিমান আহিব x minus 2 whole square গতিকে আমাৰ ইয়াত তলত ডিনোমিনেটৰ কিটা ক্যান্সেল গল তো এপনে কোন থাকিলে এপনে থাকিলে তোমাৰ a x equal to a into এটো গুটেটো ভাঙি পেলাব না লাগে যেনেকৈ আছে তেনেকৈ ৰাখিবা কেলে আমি কিছুমান ভ্যালু পুট কৰিম এতিয়া প্লাস b x plus 2 plus c into x minus 1 whole square ঠিক আছে লিখি ললা এখিনি নোট ডাউন কৰি লবা খালি দেই এতিয়া মই ইয়াতে সাইডত কৰি দিছো চাবা যদি হে মই ধৰিলো let ঠিক আছে let আকৌ এবাৰ let কৰিছো ধৰি লৈছো যে x ৰ ভ্যালু যদি মই 1 বুলি ধৰো let x equal to 1 তেতিয়া আমাৰ লেফট হ্যান্ড সাইডে কিমান হ'ব 1 এপনে এটো 1 বহালে এটো 0 হৈ যাব
ঠিক আছে ইয়াতো 1 বহালে 0 হৈ যাব গতিকে ইয়াত 1 বহাই দিলে 1 + 2 কিমান হ'ব 3 হ'ব হয়নে গতিকে আমাৰ কি হ'ব 3b তো ইয়াৰ পৰা b ভ্যালু কিমান ওলালে b ভ্যালু ওলালে তোমাৰ 1/3 আচ্ছা নেক্সট আমি চাম নেক্সট মই ধৰিম এগেইন x = যদি মই ধৰো -2 x = যদি মই -2 ধৰো তেতিয়া কি হ'ব ইয়াতো একেটাই হ'ব -2 + 2 0 হৈ যাব এটা ফ্যাক্টৰ যেটো হৈ আছে এটো 0 হৈ যাব ইয়াত যদি মই বহাও কিমান হ'ব -2 যদি মই বহাই দিও কিমান ধৰিবলৈ কৈছো x ৰ হলো -2 সো -2 -1 মানে -3 -3 হোল স্কয়াৰ মানে 9 গতিকে কিমান আহিব এপিনে যদি মই -2 ধৰো এপিনে x ৰ হলো -2 বহালে এপিনে কিমান হ'ব 9 * c ঠিক আছে সৰি c স্কয়াৰ নহয় কিমান x ৰ হলো মই এইগিটা চোৱা ইয়াত -2 বহালে 0 হ'ব এটো 0 হ'ব ইয়াত -2 -1 -3 হোল স্কয়াৰ মানে 9 c হ'ব গতিকে আমাৰ c ভ্যালু কিমান ওলালে c ভ্যালু হৈছে -2/9 তাৰপিছত আকৌ আমাৰ কি ওলালে আমাৰ দুটা ভ্যালু ওলালে এটা হৈছে b ভ্যালু আৰু এটা হৈছে c ভ্যালু এই ভ্যালু উলিয়াবৰ কাৰণে আমি এটা কি কৰিম x স্কয়াৰ পাৱাৰ বিলাক কম্পেয়াৰ কৰিম x স্কয়াৰ কম্পেয়াৰিং আমি ইয়াত লিখি দিছো কম্পেয়াৰিং power of x মানে x power of x square মানে দুইটা সাইডে ইকুয়েশনৰ যোন লেফট সাইডে হক রাইট সাইডে হক দুইটা সাইডে যোনটো x square কম্পোনেন্ট মানে কোএফিসিয়েন্টস আহিব কম্পেয়াৰিং পাৱাৰস অফ ভুল আছে এনেকে লিখাতকে কম্পেয়াৰিং কোএফিসিয়েন্টস অফ x square এটো বেছি ভাল হ'ব কম্পেয়াৰিং কোএফিসিয়েন্টস অফ x square বুলি যদি লিখো মানে লেফট সাইডে হক বা রাইট সাইডে হক দুইটা সাইডে থকা x square কোএফিসিয়েন্টস বিলাক যদি লিখো তেতিয়া আমাৰ কিমান হ'ব মই ইয়াতে লিখি দিছো দেই এপিনে x square জাতীয় কোনো ধৰণৰ টার্ম নাই গতিকে কোএফিসিয়েন্টস কিমান হ'ব 0 হ'ব এপিনে চোৱা এটো মাল্টিপ্লাই কৰিলে কিমান হ'ব x square হ'ব গতিকে ইয়াত লগত কোন মাল্টিপ্লাই হৈ আছে a মাল্টিপ্লাই হৈ আছে ঠিক আছে ইয়াত কোনো ধৰণৰ x square জাতীয় টার্ম নোলায় ইয়াত ওলাব কাৰণ x - 1 হোল স্কয়াৰ আছে গতিকে প্লাস কি আহিব c ঠিক আছে গতিকে 0 = আমি কিহৰ ভ্যালু পাইছো c ভ্যালু পাইছো -2/9 প্লাস এটো হৈছে তোমাৰ -2/9 গতিকে আমাৰ a ভ্যালু কিমান হ'ব এপিনে গলে 2/9 গতিকে আমাৰ কি ওলালে a b c তিনটাৰ ভ্যালু ওলাই গল কম্পেয়াৰ কৰিছো এনেকে তুমি কম্পেয়াৰ কৰি লিখিব লাগিব ঠিক আছে নোট ডাউন কৰিলা এতিয়া আমি কি কৰিম জাস্ট আমি এতিয়া ইন্টিগ্ৰেশনত পুট কৰিব লাগে ঠিক আছে এটো সাথে ইন্টিগ্ৰেশন লিখিম এইগিটাত a b c যোনগিটা ভ্যালু পালো আমি সাবস্টিটিউট কৰি পেলাই এই ভ্যালু গিটা পুট কৰিব লাগিব ঠিক আছে চাবা কেনে কৰিম চাবা বহুত ইজি তোমালোকে ইন্টিগ্ৰেশনটো যেনকে ভয় খাই থাকা নহয় মই কলেজৰ ষ্টুডেন্টস বিলাককো দেখিছো ইন্টিগ্ৰেশনটো এনেকুৱা ধৰণে ভয় খাই যেন কিবা ভূতৰ নিচিনা বুলি ভাবে ঠিক আছে ইন্টিগ্ৰেশনটো ইমানে ভয় খায় বা ডিফাৰেন্সিয়েশনটো ইমানে ভয় খায় যে কিমান বহুত টান কিমান ইজি তোমালোকে দেখিছা বাকি ম্যাথমেটিক্সৰ তুলনাত বহুত ইজি তো হেগানে সাধাৰণতে যোনখিনি ষ্টুডেন্ট সকলৰ লগত মই লগ পাও বা আমাৰ কলেজৰ ষ্টুডেন্টে হওক বেলেগৰ ষ্টুডেন্টে হওক ইন্টিগ্ৰেশনটো বহুত ভয় খায় কিন্তু ইমান টান নহয় বহুত ইজি হয় গতিকে আমি কি লিখিম এতিয়া আমি লিখিম therefore I = যোনটো আমাৰ x by x + 1 whole square x + 2 dx আছে তাক এই বস্তুটোক আমি কি বুলি লিখিছিলো ইন্টিগ্ৰেশন অফ a by x - 1 আছিল ন x - 1 dx plus b by x - 1 whole square dx plus c by x + 2 dx ঠিক আছে এতিয়া a b c ভ্যালু আমি পাইছো a b c ভ্যালু গিটা ইয়াত যদি পুট কৰি দিয়া তোমাৰ কি হ'ব a ভ্যালু কিমান হয় 2/9 of divided থাকিব x - 1 into dx b ভ্যালু কিমান পালা b ভ্যালু পালা তুমি 1/3 গতিকে b ভ্যালু আমি বহাই দিম 1/3 x - 1 whole square into dx plus c মানে কিমান আছে c মানে আছে আমাৰ ইয়াত কিমান আছে -2/9 গতিকে মই -2/9 বহাই দিলো তলত থাকিলে কিমান x + 2 into dx just simple ইয়াক এটা ইন্টিগ্ৰেশন কৰি দিয়া তোমাৰ কাম শেষ abc গিটা হে উলিয়াবলে পাৰ্শিয়াল ফ্ৰেকশনটো বহুত ইজি abc ভ্যালু গিটা তুমি কম্পেয়াৰ কৰি উলিয়াই দিলে হ'ল তো কম্পেয়াৰ কৰি পেলাই যদি মই উলিয়াবলে যাও তেতিয়া হলে আমাৰ কি হ'ব what will be I মানে এটো গতিকে 2/9 আমাৰ কমন আহিব এপিনে আহিব 1/x মই আকৌ এবাৰ লিখি দিছো দৰকাৰ হলে 1/x - 1 into dx plus আকৌ 1/3 কমন আহিব 1/x - 1 whole square into dx minus 2/9 integration of 1/x + 2 into dx
ঠিক আছে লাষ্টত c দিলেও হ'ব c কাৰণে ইমান মাথা মাৰিব নালাগে লাষ্টত তুমি নিউমেৰিকেল যেতে সলভ কৰি পেলাই ওলাব তাত c দিলেও হ'ব ঠিক আছে মই ফাইনাল এনসাৰটো লিখিবলৈ যাও তো এখিনি আমাৰ যেহেতু সলভ কৰা হৈছে তো এটো কিমান হ'ব এটো জানা নহয় তোমালোকে ইন্টিগ্ৰেশন অফ 1/x dx মানে কি হয় নেচাৰেল লগ অফ x বহুতে এনেকৈ লিখে log ex বুলি লিখে ln x বুলি লিখা বা log ex বুলি লিখা একেটাই কথা দেই এক্সপোনেনশিয়াল log x বুলি কোৱা হয় এটা x ৰ জায়গাত x - 1 আছে গতিকে একেটাই হ'ব যি আছে হেতু বহাই দিবা গতিকে আমাৰ কি হ'ব I = তোমাৰ 2/9 আহিব এটো কি লিখিম এটো ফৰ্মুলাটো ইউজ কৰিলে আমাৰ কি আহিব ln মই ln লিখো সাধাৰণতে তোমালোকে log ex বুলি লিখিলো একো ভুল নহয় ঠিক আছে তাৰ পিছত ইয়াত আছে x - 1 হোল স্কয়াৰ গতিকে আমাৰ কি হ'ব x - এটা চোৱা integration of 1/x square dx কিমান হয় -1/x into minus তোমাৰ কি হ'ব x to the power এটো ভ্যালু কিমান হয় 1/x square dx মানে কি হ'ব x to the power -2 dx হয়নে মই সিম্পল কে কৰি দেখাই দিছো যাৰ খেলি মেলি হয় x to the power -2 + 1 মানে -1/-1 গতিকে আমি কি লিখিব পাৰো -1/x ঠিক আছে গতিকে ইয়াতো কি হ'ব তেতিয়া হলে 1/x square জায়গাত কি হ'ব 1/x - 1 হোল স্কয়াৰ আছে গতিকে আমাৰ কিমান আহিব +1/3 টো আহিলে তো ইয়াক সলভ কৰাৰ লগে লগে কিমান হ'ব 1/x square ইন্টিগ্ৰেশন হৈছে -1/x গতিকে ইয়াত কিমান হ'ব -1/x - 1 ঠিক আছে মাইনাস এটো 2/3 একো ln ৰ ফৰ্মুলাটো আহিব ln কিমান হ'ব x + 2 ঠিক আছে ইয়াক যদি মই প্লাস c বা একেবাৰে লাষ্টৰ স্টেপটো লিখিব পাৰা I = কিমান হ'ব 2/9 of ln x - 1 minus 1/3 into 1/x - 1 plus নহয় minus 2/3 of ln x + 2 in plus c ঠিক আছে এইটো চোৱা 4 মাৰ্কছৰ কোৱেশ্চনৰ কিমান ইজি হয় প্যাটাৰ্নটো ধৰিব পাৰিলে হ'ল কোনটো প্যাটাৰ্নত কোৱেশ্চনটো পৰিছে আমাৰ মেইন কামটো হৈছে সেই প্যাটাৰ্নটো সিলেক্ট কৰা সেই প্যাটাৰ্নটো সিলেক্ট কৰিলে তোমাৰ মেইন আনসাৰ বিলাক ওলাই যাব ঠিক আছে মই আইলেটৰ আৰু এটা কোৱেশ্চন মই কৰাই দিছো তোমালোকক চাবলৈ বুজিবলৈ ট্ৰাই কৰিবা ঠিক আছে এটো লিখি ললা আৰু এটা মই আইলেটৰ কোৱেশ্চন কৰি দিছো ইন্টিগ্ৰেশন বাই পাৰ্টস যাতে তোমালোকৰ আকৌ কিবা যদি ডাউট থাকিলে আগৰ কোৱেশ্চনটো এই দেখত ডাউটটো ক্লিয়াৰ হৈ যাব এতিয়া আমাৰ কোৱেশ্চনটো কি দিছে নেক্সট এটো আইলেটৰ কোৱেশ্চন ইন্টিগ্ৰেশন অফ x log x হোল স্কয়াৰ dx এটো I তো ইয়াতো চোৱা এটা কি আছে এটা লগাৰিথমিক ফাংচন আছে আৰু এটা কি হয় আমাৰ এলজেব্ৰিক ফাংচন আছে তো আইলেট ফৰ্মুলাটো ইউজ হ'ব এতে u কোন হ'ব ইয়াত কোন আহে আইলেটৰ মতে ট্ৰিগোনোমেট্ৰিক আৰু এলজেব্ৰিকৰ ভিতৰত এলজেব্ৰিক ফাংচনটো u হিচাপে ইউজ কৰিব কাৰণ t আগত সৰি আমাৰ কোন আছে লগাৰিথমিক ফাংচন আছে হয়নে সো লগাৰিথমিক ফাংচন আগত আহে আৰু এলজেব্ৰিক ফাংচন পিছত আহে গতিকে আমাৰ কাৰণে u কোন হ'ব তোমাৰ u হ'ব তোমাৰ log x স্কয়াৰ আৰু v কিমান হ'ব তোমাৰ v হৈছে x ঠিক আছে আৰম্ভ কৰো এতিয়া তো গতিকে আমাৰ কি আহিব I = ফৰ্মুলাটো কি আছিল আমাৰ ফৰ্মুলাটো মই দৰকাৰ হলে আকৌ এবাৰ লিখি দিছো তোমালোকৰ সুবিধাৰ কাৰণে u ইন্টিগ্ৰেশন অফ কি হ'ব v dx minus ইন্টিগ্ৰেশন du/dx v dx আকৌ এবাৰ dx ঠিক আছে তো এইটো ফৰ্মুলা ইউজ কৰো তেতিয়া হলে আমি u মানে কোন ধৰিছো আমি log x স্কয়াৰ সো log x হোল স্কয়াৰ ঠিক আছে এটো ৰাখিলা ইন্টিগ্ৰেশন কাট কৰিব লাগিব x dx minus d/dx of log x হোল স্কয়াৰ ইন্টিগ্ৰেশন x dx আকৌ dx ঠিক আছে বুজি পাইছা গতিকে আমি কি লিখিম I = log x হোল স্কয়াৰ আহিলে x dx ৰ ইন্টিগ্ৰেশন কিমান হয় x² / 2 হয় মাইনাস ইয়াত log x ৰ ইন্টিগ্ৰেশন চোৱা log x ক x বুলি ধৰি লব লাগে তো এনেকুৱা হ'ব যেনেকৈ d dx of x² কিমান হয় 2x নহয় জানো গতিকে log x ৰ প্ৰথমবাৰৰ বাবে তুমি x বুলি ধৰি লৈছা x² তাৰ মানে 2x মানে 2 log x যেহেতু log x আছে আকৌ এবাৰ ইয়াক ডিফাৰেন্সিয়েচন কৰিলে কিমান হ'ব 1/x আই হোপ তোমালোকে বুজি পালা
মই কি কৈছো যে এই log x ক তুমি কি বুলি ধৰি ল'ব লাগিব x বুলি ধৰি লোৱা গতিকে log x হোল স্কয়াৰ তাৰ মানে x স্কয়াৰ আছে x স্কয়াৰ ডিফাৰেন্সিয়েচন কিমান হয় 2x গতিকে 2x কিন্তু আসিলে যেহেতু log x আকৌ এবাৰ তাক চেইন ডিফাৰেন্সিয়েচন কৰিলে কিমান হ'ব 1/x x dx ৰ ইন্টিগ্ৰেশন কিমান হয় x স্কয়াৰ বাই 2 আকৌ এবাৰ dx 2 to cancel গল x এটা গল গতিকে আমাৰ কিমান আহিব I x স্কয়াৰ বাই 2 অলপ এৰেঞ্জ কৰি লিখিছো log x whole square এতিয়া চোৱা এটা কি আহিলে আমাৰ এই যেটো x এটা ক্যান্সেল গল এটা কিমান হ'ব x log x into dx ঠিক আছে এখিনলৈকে আগত মাইনাস এটা আছিল এখিনলৈকে তোমালোকে নোট ডাউন কৰি লোৱা আমি পিছৰ পাৰ্টটো আকৌ আইলেট ফৰ্মুলা ইউজ কৰি পেলাই log টো u হ'ব x টো তোমাৰ কি হ'ব v হ'ব আকৌ আমি আইলেট ফৰ্মুলাটো ইউজ কৰি পেলাই আকৌ সলভ কৰিব লাগিব ঠিক আছে আচ্ছা মই এটা স্টেপ তল লিখি দিছো কেনেকৈ হ'ব চাবা তো I equal to x square by 2 সম্ভৱ তোমালোকে দেখিছা লাষ্ট স্টেপটো লগে ঠিক আছে log square minus এতিয়া আমি ব্ৰেকেটটা দিও ঠিক আছে মই এবাৰ চাই লৈছো তোমালোকে দেখিছানে লাষ্ট হবে ঠিক আছে দেখা পাইছা বাৰু এতিয়া এইটোক আমি আইলেট ফৰ্মুলা ইউজ কৰিব লাগে এইটো আমাৰ কি হ'ব v হ'ব এইটো u গতিকে আমাৰ uv ফৰ্মুলা ইউজ কৰিলো log x integration of x dx minus log x dx of log x কি হ'ব integration of x dx আকৌ এবাৰ integration over dx ঠিক আছে তোমাৰ নিজে দেখিছানে বহুত ইজি মই বিশেষকৈ মই পাৰ্সোনালি বহুত ভাল পাওঁ এইবিলাক নিউমেৰিকেল কৰিবলৈ ঠিক আছে এখনি কৰিলা তাৰ পিছত আমি নেক্সট কৰিম চাবা কিবা ডাউট যদি এতিয়াও আছিলে তোমালোকৰ এতিয়া লাগে পঢ়া এই ডাউটটো আই হোপ মই ক্লিয়াৰ কৰিব পাৰিছো তোমালোকে ক্লিয়াৰ কৰি যোৱা ঠিক আছে I equal to x square by 2 log x whole square minus এতিয়া চাবা দেই এত কি হ'ব ইন্টিগ্ৰেশন অফ x dx তাৰ মানে x square by 2 গতিকে আমাৰ ফাৰ্স্ট পাৰ্টটো কাম হৈ গল x square by 2 log x হল minus ইয়াৰ এই ইন্টিগ্ৰেশন সিম্বলটো আহিব log x ৰ ডিফাৰেন্সিয়েচন কিমান হয় 1/x a x dx ৰ ইন্টিগ্ৰেশন কিমান হয় x square by 2 আৰু dx আমি এটা কাম কৰো ব্ৰেকেটটো এটা নখলো এইখিনি সলভ কৰিহে ব্ৰেকেটটো খুলিম নহবা কনফিউজ হৈ যাবা x square by 2 বা জেনাৰেলি কনফিউজ হোৱা দেখা যায় মাইনাস এটোটো এনেকেই থাকিব x square by 2 log x এটা x ক্যান্সেল গল কিমান আহিলে 1/2 টো বাহিৰত লৈ আহিব x কি হয় dx হয় না হল বাকি এটা স্টেপ আছে এই স্টেপটো আমি কৰিলে আমাৰ ফাইনাল আনসাৰ ওলাব ঠিক আছে এখিনি মই মহাই দিছো তো মহাই দিয়া লগে লগে আমাৰ কি আহিলে I equal to x square by 2 log x whole square minus x square by 2 log x minus এটো কিমান হ'ব x dx ৰ x square by 2 আৰু তলত আগত 2 এটা আছে সো 2/2 কিমান হ'ব 4 হ'ব ঠিক আছে এইটো হৈ গল আমাৰ এটা ফাইনাল আনসাৰ কি লিখিম আমি এতিয়া x square by 2 log x whole square minus to হৈ যাব x square by 2 log x minus plus x square by 4 আৰু integration constant c this is our final answer ঠিক আছে বুজি পাইছা কিমান ধুনিয়া কোৱেশ্চন ঠিক আছে তোমালোকে লিখি যাবা আৰু লগে লগে দেই লিখি যাবা তাৰপিছত নেক্সট আমি আৰু এটা কোৱেশ্চন কৰো নেক্সট কোৱেশ্চনটো এই √10x ৰ কোৱেশ্চনছ বিলাক খুব আহে আজিকালি √10x ৰ কোৱেশ্চনছ বিলাক প্ৰায় অহা দেখা গৈছে গতিকে আৰু এটা কোৱেশ্চন দি মই কোৱেশ্চনটো ইয়াত ধৰি লৈছো মই এখিনি তোমালোকৰ প্ৰায় 30 টা মান কোৱেশ্চন মই নিউমেৰিকেল এণ্ড ইন্টিগ্ৰেশন সিলেক্টিভলি চাই এক্সাম্পলস pyq যিমানখিনি আছে সেইখিনি মই অকমান চালো চাই মেলি কোনখিনি কোৱেশ্চন ৰিপিটটো নহয় বাৰু এই এটা কথা কৈছো ৰিপিট যে নহয় কোৱেশ্চনছ বিলাক তো ৰিপিট যে কোৱেশ্চন নহয় কিন্তু প্যাটাৰ্ন কোনটো বেছিকৈ ফ্ৰিকুৱেন্টলি ৰিপিট হৈছে মই হেতু বেছিছে তোমালোকৰ ওচৰলে 30 টা মান কোৱেশ্চন ৰাখিছো pdf টো মই ডেসক্ৰিপচনত দি দিছো তোমালোকে লৈ লবা যদি নোৱাৰা কিছুমান কোৱেশ্চন তেতিয়া হলে মোৰ টেলিগ্ৰামত তোমালোকে কোৱেশ্চনটো দি দিবা মই তোমালোকক সলভ কৰি পেলাই দি দিম ঠিক আছে কাৰণ প্ৰতিটো কোনবা এটা কোৱেশ্চন কোনবা এজনৰ কাৰণে কি হ'ব পাৰে অকমান ডাউটফুল হ'ব পাৰে হেতু কাৰণে মই কোৱেশ্চনটো তোমালোকে যি নোৱাৰা মোক দি দিবা ঠিক আছে এটা আমি নেক্সট এটা কোৱেশ্চন হৈছো √10x ৰ কোৱেশ্চন বিলাক খুব আহে আজিকালি √10x ডিভাইডেড বাই কি আছে তোমাৰ sin x into cos x ঠিক আছে dx আই হোপ কোৱেশ্চনটো এটোই আছে
yes root over 10x divided by sin x into cos x আছে ঠিক আছে আচ্ছা এতিয়া আমি ইয়াক কেনেকৈ কৰিম তো কৰিবলৈ হলে আমি কি কৰিব লাগিব কৰিবলৈ হলে আমি এটা কাম কৰো এটো সাবস্টিটিউশন টাইপৰ ইয়াতো কোনো আইলেট বা কিবা কিবি ফৰ্মুলা ইউজ নহয় ঠিক আছে সাবস্টিটিউশন ফৰ্মুলাই হয় গতিকে ইয়াত কেনেকৈ কৰিম আমি এটা কাম কৰো এই নিউমাৰেটৰ ডিনমিনেটৰত root over 10x এ যদি মাল্টিপ্লাই কৰো কি হ'ব I equal to root over 10x এ ওপৰত মাল্টিপ্লাই কৰিলে 10x হৈ গল তলত কি হ'ব sin x into cos x এটো আছে into root over কি হ'ব 10x dx ঠিক আছে আচ্ছা নেক্সট হবা I equal to 10x মানে কি হয় 10x মানে আমি জানো sin x by cos x divided by কি হ'ব এই তলতটো sin x cos x আছে sin x into cos x আৰু root over কি হয় 10x into dx এবিলাক সব 4 মাৰ্কৰ কোৱেশ্চন দেই সব 4 মাৰ্কৰ কোৱেশ্চন ইন্ডিকেশনে হৰু হৰু 1 2 এবিলাক নাহে আহিলে 4 6 হেবিলাকে আহিব গতিকে ইয়াত sin x আৰু sin x কেনসেল গল নে তো ইয়াত কি হ'ব এই cos x টো তলত নামি আহিব সো I equal to কি লিখিব পাৰা 1 by cos square x আৰু তলত তোমাৰ কোন আছে root over 10x into dx 1 by cos square x মানে আকৌ কি জানা 1 by cos square x মানে আকৌ কি হ'ব sec square x তো 1 I equal to integration of sec square x divided by root over 10x dx ठीक है इसके बाद क्या करेगा इसके बाद हमें धोई लोम let 10x equal to t ठीक है 10x equal to t याक हमें डिफरेंशिएशन करो डिफरेंशिएशन 10x और डिफरेंशिएशन की है sec square x dx equal to dt गटिके sec square x dx हमारा আছে না তাৰ জায়গাত dt বহাই দিম so what will be our new result sec square x dx ৰ জায়গাত আমি লিখিম dt divided by root over 10x মানে কি হ'ব 10x মানে t ধৰিছিলো root over t सबको समझ में आया ঠিক আছে এনেকৈ কৰিব লাগিব সাবস্টিটিউশন মেথড তো এখিন লাগে লিখি লওঁচোন তোমালোকে তাৰপিছত কোৱাচোন কি কৰিম ইয়াৰ পিছত আমি কি কৰিব লাগিব সব সিম্পল ইন্টিগ্ৰেশন কৰিব লাগিব ঠিক আছে ইন্টিগ্ৰেশন কেনে কৰিম সবাই মই সাইডতে লিখি লিছো চাই লবা তো ইয়াত root over t মানে কি 1 by 2 হয় না পাৱাৰটা গতিকে আমি ইয়াক এনেকৈ লিখিব পাৰো চাবা দেই মই একদম 0 হৈ থকা ষ্টুডেন্ট খিনিৰ কাৰণে এনেকৈ লিখিছো তোমালোকে আকৌ সুকাল আসলিখিনি আকৌ তোমালোকে মোক নকবা যে ছাৰে আকৌ এটো এনেকৈ কেলে লিখিলে ঠিক আছে মই এনে লিখিছো দেই 0 ৰ পৰা স্টাৰ্ট কৰিছা যোনখিনি তেওঁলোকৰ কাৰণে মই বস্তু লিখিলো কাৰণ root over t মানে কি হয় t to the power 1 by 2 সুকা বুলি কোৱা নাই আৰু যোনবিলাকে অলৰেডি বহুত পঢ়ি থৈছা তেওঁলোকৰ কাৰণে কৈছো তোমালোকে root over t to 1 by 2 বুলি লিখিলো যে হেতু আকৌ ধৰি নাথাকিবা ঠিক আছে তো এটো কাৰণে কেনেকৈ লিখিম চাবা এটো I equal to t to the power 1 by 2 টোক আমি ওপৰলৈ উঠাই দিলে কিমান হ'ব t to the power minus 1 by 2 dt তো ইন্টিগ্ৰেশনৰ ৰুল যদি আমি এপ্লাই কৰো t to the power minus 1 by 2 plus 1 তাৰ মানে কিমান হ'ব t to the power 1 by 2 divided by 1 by 2 plus কি হ'ব c ঠিক আছে I equal to 1 by 2 তো মানে 2 t to the power 1 by 2 মানে কি root over t plus c t কিমান ধৰিছিল আমি 10x হয়নে গতিকে আমাৰ ফাইনাল আনসাৰটো কিমান হ'ব 2 root t মানে root 10x plus c so this is our final answer দেখিছানে এনেকুৱা ধৰণৰ কোৱেশ্চনে মই তোমালোকক দিছো আৰু এনেকুৱা ধৰণৰ কোৱেশ্চনে আহিয়ে থাকে এনেকুৱা ধৰণৰ কোৱেশ্চনে ৰিপিট হৈয়ে থাকে কোৱেশ্চন তাৰপিছত আৰু এটা কোৱেশ্চন মই মোড থকা কোৱেশ্চন এটা দিছো ঠিক আছে তো সেই কোৱেশ্চনটো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে মানে কৰা প্ৰসেসটো একেটাই ঠিক আছে আমি ক্ৰিটিক্যাল পইণ্ট বিচৰা যোনটো কোৱেশ্চন আছে ঠিক আছে এতিয়া চাবা তাৰপিছত ঠিক আছে কোৱেশ্চনখিনি কেনেকুৱা পাইছা ভালে পাইছা আই থিংক তো এতিয়া নেক্সট আৰু এটা আমি ইন্টিগ্ৰেশনৰ দিছে কোৱেশ্চনটো -5 to 5 mod x plus 2 dx আমি মডুলাস মানে কি জানো নহয় মডুলাস মানে ধৰিলা তোমাৰ ফৰ এক্সাম্পল -5 দিলে -5 দিলে কি হ'ব ভ্যালু বিলাক পজিটিভ হে থাকে পজিটিভ থাকিলে তো পজিটিভ থাকে ভ্যালু বিলাক যদি মডুলাসৰ ভিতৰত যদি নেগেটিভ ভ্যালু থাকে নেগেটিভ ভ্যালু থাকিলে তোমাৰ কি হ'ব পজিটিভ হৈ যায় ঠিক আছে তো এটো জানাই তোমালোকে তো কেনে কৰিবা এতিয়া আমি প্ৰথমতে এটা কাম কৰো ক্ৰিটিক্যাল পইণ্ট মানে জানানে এই ফাংচনটো 0 কেতিয়া হ'ব পাৰে ফৰ ক্ৰিটিক্যাল পইণ্ট আমি কি কৰিম
for critical point x plus 2 equal to 0 মানে এইটো বস্তু 0 কেতিয়া হ'ব যেতিয়া x equal to কিমান হ'ব -2 এতিয়া সোয়া x equal to যোনটো -2 হয় কাৰ মাজত আহি গৈছে -5 ৰ পৰা 5 ৰ মাজত গতিকে এই যোনটো ইন্টিগ্ৰেশন সেই ইন্টিগ্ৰেশন আমি দুটা পাৰ্টত ভাগ কৰি দিম কেনেকে এটা তোমাৰ নেগেটিভৰ পেনে থাকিব I equal to সবা কেনে কৰিম -5 ৰ পৰা দুটা ক্ৰিটিকেল ভ্যালু পাই গলো কিমান হ'ব -2 গতিকে আমাৰ এই যোনটো -5 ৰ পৰা 5 ৰ ইন্টিগ্ৰেশনটো আছে সেই ইন্টিগ্ৰেশনটো আমি দুটা সেগমেন্টত ভাগ কৰিম এটা -5 ৰ পৰা -2 ৰ ভিতৰত আৰু এটা হ'ব তোমাৰ -2 ৰ পৰা 5 ৰ ভিতৰত ঠিক আছে তো বাকি এখিনি ভ্যালু আমি লিখিম ঠিক আছে আগত আছে কি প্লাস বুজি পাইছানে প্ৰথম এনেকুৱা ধৰণৰ যেতিয়া তোমাৰ মোডৰ কোৱেশ্চন আহিব মোডৰ কোৱেশ্চন থাকিলে তোমালোকে প্ৰথমতে ক্ৰিটিকেল ভ্যালুটো উলিয়াই লবা ক্ৰিটিকেল ভ্যালু মানে কি হয় এই যোনটো ফাংচন দিয়া থাকিব সেই ফাংচনটো কিমান x ৰ বা কিবা বেলেগ ভেৰিয়েবলও থাকিব পাৰে কিমান ভ্যালু কাৰণে সেই ফাংচনটো 0 হ'ব গতিকে যোনটো আমি ক্ৰিটিকেল পইণ্ট পালো সেই ক্ৰিটিকেল পইণ্টে কি হ'ব তুমি চাব লাগিব যে সেই ক্ৰিটিকেল পইণ্টটো এই লিমিট দুটাৰ ভিতৰত আছে নে নাই যদি আছে তাৰ মানে আমি এই ইন্টিগ্ৰেশনটো দুটা পাৰ্টত ভাগ কৰিব পাৰো এটা আমাৰ ক্ৰিটিকেল পইণ্ট কিমান হলালে x = -2 গতিকে আমাৰ এই ইন্টিগ্ৰেশনটো দুটা পাৰ্টত ভাগ কৰিম -5 ৰ পৰা -2 ৰ পৰা -2 ৰ মাজত -2 ৰ পৰা কি আহিব 5 আহিব যেহেতু এই দুটা লিমিট নেগেটিভ আছে গতিকে আমাৰ এই মডুলাছটোৰ ভিতৰত যোনটো আমাৰ টাৰ্ম থাকিব সেই টাৰ্মটো নেগেটিভ হ'ব পাৰে পজিটিভ হ'ব পাৰে গতিকে আমি যেতিয়া আমাৰ লিমিট দুটা নেগেটিভত থাকিব এনেকে ক্ৰিটিকেল পইণ্টটো পোৱাৰ পিছত যেতিয়া আমি এই ইন্টিগ্ৰেশনটো দুটা পাৰ্টত ভাগ কৰি দিম তেতিয়া আমাৰ এটো কি হ'ব মাইনাসত আহিব ঠিক আছে এই লিমিট দুটা নেগেটিভত পোৱাৰ কাৰণে আমি কি হ'ব মাইনাস আহিব আৰু বাকি পাৰ্টটো কি আহিব প্লাস আহিব x + 2 dx তাৰপিছত কি কৰিবা তাৰপিছত একো নাই নৰমালি তুমি কৰি দিয়া ইন্টিগ্ৰেশন হৈ গল তোমাৰ কাম ঠিক আছে তো এটো আমি কি কৰিব লাগিব এটো ইন্টিগ্ৰেশন কৰা I = মাইনাস কমন আহিলে তো ইয়াত তোমাৰ মাইনাস তো কমন আহিলে x dx থাকি গল বলে দেই x ইন্টিগ্ৰেশন কিমান হ'ব x² / 2 ইয়াৰ লিমিট তোমাৰ কোন কোন আছে -5 -2 মাইনাস প্লাস আহিব দেই এটোটো ফাংশনটো প্লাস হয় কিন্তু এই গুটেটো মাইনাস আহিব এই নেগেটিভ লোৱাৰ লিমিট আৰু আপাৰ লিমিট নেগেটিভ হোৱাৰ কাৰণে এটো আগত মাইনাস আহিব ফাংশনটো আগত গতিকে প্লাস তোমাৰ কিমান আহিব 2 ইন্টিগ্ৰেশন কিমান হ'ব টুৱাইস x -5 ৰ পৰা -2 প্লাস আকৌ কি আহিলে এটো x² / 2 লিমিট তোমাৰ কোন আছে -2 ৰ পৰা 5 লৈকে আছে প্লাস টুৱাইস x লিমিট আকৌ -2 ৰ পৰা 5 লৈকে আছে এইখিনি যদি সলভ কৰা তোমাৰ কি আনসাৰ ওলাব চোৱাচোন মই আকৌ কৰি চাইছো মই ভ্যালু কেটা বহাই দিছো -x² x ৰ জাগাত -2 বহালে কিমান হ'ব 4 -2² মানে 4/2 মাইনাস -5² মানে 25 প্লাস হৈ যাব 2 হয়নে প্লাস এটো কিমান হ'ব -2 * 2 মানে 4 -4 হয়নে -4 তাৰপিছত মাইনাসে প্লাস 5 to the 10 ঠিক আছে তাৰপিছত প্লাস আহিলে x² মানে 25/2 -4/2 প্লাস 10 প্লাস 4 ঠিক আছে এইখিনি যদি সলভ কৰা এইখিনি সলভ কৰিলে তোমাৰ কিমান আনসাৰ ওলাব সলভ কৰি চোৱাচোন এটো হ'ব -21 এপেনে হ'ব 6 এপেনে 21 21 + 21 কিমান 42/2 21 এপেনে 14 -6 এটো আনসাৰ হ'ব তোমাৰ 29 ঠিক আছে তো এইটা কোৱেশ্চন মই দিলু এনেকুৱা ধৰণৰ কোৱেশ্চন মই তোমালোকক কেটামান কৰিবলৈ দিছো যিগিটা পাৰ্টৰ কোৱেশ্চন আহে হেগিটা পাৰ্টৰ মই কোৱেশ্চন এটা বা দুটা যিমানখিনি পাৰো যোনটো মানে অকমান তোমালোকক কনফিউজিং হোৱা সো পাৰ্শিয়াল ফ্ৰেকশনটো বহুত ইজি পাৰ্শিয়াল ফ্ৰেকশনটো তুমি তেনেকে ভাগ কৰি লবা বলে যেনেকৈ আমাৰ x - 1 হোল স্কয়াৰ আছিল ন x - 1 হোল কিউব থাকিলে তিনটা পাৰ্টত ভাগ কৰি লবা a/x - 1 a/x - 1 হোল স্কয়াৰ a/x - 1 b/x - 1 হোল স্কয়াৰ c/x - 1 হোল কিউব তেনেকে ভাগ কৰিবা গটিকে এই তিনটা মেথডৰে কোৱেশ্চন আহে মই এটো এটা দিলো মডুলাস থকা তোমালোকে চাবা ক্ৰিটিকেল পইণ্টটো উলিয়াই লৈ পেলে ক'ত পৰিব এখিনি কোৱেশ্চন দিলো pdf টো মই ডেসক্ৰিপচনত দি দিছো কৰি চাবা নোৱাৰাটো মোক হেৰি তোমাৰ কি টেলিগ্ৰামত দি দিবা ইয়াৰ পিছত মই ডিফাৰেন্সিয়েল ইকুৱেশনৰ মই কোৱেশ্চন লৈ আনিম ডিফাৰেন্সিয়েচন আৰু ডিফাৰেন্সিয়েল ইকুৱেশনৰ কোৱেশ্চন লৈ আনিম কাইলে এই ভিডিওটো আপলোড কৰাৰ পিছতে মই লৈ আনিম যিমানখিনি পাৰো ক্যালকুলাস সেকশনটো মই হেল্প কৰিবলৈ ট্ৰাই কৰিম আৰু কিবা যদি নোৱাৰা থাকে কবা মই দুটা এটা দেখাবলৈ ট্ৰাই কৰিম ম্যাথছ খিনি স্যাম্পল পেপাৰ বনাই থৈছো অলৰেডি এখন পেপাৰ ৰেডি হ'ল তোমালোকে কেমিষ্ট্ৰি এক্সামটো দি আহা তোমালোকলৈ মই এখন গিফট হিচাপে এখন ৰাখিছো দুখন দিম এখন গিফট কাইলে পাবা আৰু এখন গিফট ৰাতিলে পাবা ঠিক আছে
ভালকে পৰীক্ষা দিবা কাইলৈ কেমিষ্ট্ৰি গুড নাইট বেষ্ট অফ লাক এণ্ড জয় অসম